তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে আপোনালোকক যদি পুৰণি ভোটাৰ লিষ্টৰ প্ৰয়োজন, তো আপোনালোকে পুৰণি ভোটাৰ লিষ্টখন লাভ কৰিব। তো আপোনালোকে হয়তো অনলাইনত আপোনালোকে পুৰণি ভোটাৰ লিষ্ট বিচাৰি আপোনালোকে হয়তো হাবাথুৰি খাইছে, আপোনালোকে বহুত বিচাৰি আছে, কিন্তু আপোনালোকে এতিয়ালৈকে পোৱা নাই। তো মই আজি আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে আপোনাৰ পুৰণি ভোটাৰ লিষ্ট 1971, 1970, 1961, 1969, তো এই পুৰণি ভোটাৰ লিষ্টসমূহ আপোনালোকে লাভ কৰিব। তো দুটা মাধ্যমে মই আপোনালোকক জনাম। তো আপোনালোকে দুটা মাধ্যমেৰে আপোনালোকে লাভ কৰিব। এটা হ'ল অনলাইন মাধ্যমেৰে আৰু এটা হ'ল আপোনালোকে অফলাইন মাধ্যমেৰে। তো এইটো কিন্তু আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে বা আপোনালোকে যদি এই পুৰণি ভোটাৰ লিষ্টখন আপোনালোকে ল'ব বিচাৰে, তো আপোনালোকে মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পুৰণি ভোটাৰ লিষ্ট লাভ কৰিব পাৰে বা কেনেকৈ লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে সকলোৱে জানে যে বৰ্তমান আপোনালোকে পুৰণি যিটো ভোটাৰ লিষ্ট, এই যিটো 1971, 1969, 1959, 1971 এইসমূহ ভোটাৰ লিষ্ট পুৰণি মানে অল্ড ভোটাৰ লিষ্ট, সেইসমূহ কিন্তু অনলাইন আপোনালোকে ডাউনলোড কৰিব নোৱাৰে। আপোনালোকে হয়তো অনলাইন বিচাৰি হয়তো আপোনালোকে হাবাথুৰি খাইছে আৰু বহুতেই বিচাৰি আছে। কাৰণ এইটো আপোনালোকক দিয়া হৈছিল কেতিয়া, যেতিয়া NRC আৰম্ভ হৈছিল, তেতিয়া কিন্তু অনলাইন কিন্তু ডাউনলোড কৰা প্ৰচেছটো আছিলে। সকলোৱে ডাউনলোড কৰি লৈছে, বহুতে লৈছে কিন্তু আৰু বহুতে ল'ব পৰা নাই। তো তেতিয়া কিন্তু সেইটো ডাউনলোড কৰিব পাৰিছে, কিন্তু বৰ্তমান সেইসমূহ কিন্তু বন্ধ কৰি দিয়া হৈছে, ব্লক কৰি দিয়া হৈছে। এতিয়া আৰু কোনেও ডাউনলোড কৰিব নোৱাৰে। তো এতিয়া যদি আপোনালোকৰ যদি প্ৰয়োজন হৈছে, তো আপোনালোকে কেনেকৈ আপোনাৰ পুৰণি ভোটাৰ লিষ্টখন লাভ কৰিব? তো দুটা মাধ্যমেৰে আপোনালোকে লাভ কৰিব পাৰে, এটা অনলাইন মাধ্যমেৰে আৰু এটা হ'ল আপোনালোকে অফলাইন মাধ্যমেৰে। তো দুটা মাধ্যমে মই আপোনালোকে দুটা প্ৰচেছে মই আপোনালোকক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম। তো প্ৰথমটো হ'ল আপোনালোকে যদি আপোনালোকে পুৰণি ভোটাৰ লিষ্টখনৰ প্ৰয়োজন হৈছে, তো আপোনালোকে কি কৰিব? আপোনালোকে প্ৰথমতে অনলাইন আপোনালোকক আবেদন কৰিব লাগিব। তো অনলাইন আপোনালোকে কেনেকৈ আবেদন কৰিব মই ভিডিঅ'ৰ কাষত জনাই দি আছোঁ। আৰু আপোনালোকে যিটো অফলাইন মাধ্যম, তো আপোনালোকে অফলাইন মাধ্যমেৰে আপোনালোকে যদি এই পুৰণি ভোটাৰ লিষ্টখন ডাউনলোড কৰিব বিচাৰে বা আপোনালোকে ল'ব বিচাৰে, লাভ কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনাৰ ডিষ্ট্ৰিক্টত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট অফিচ, সেই ডিষ্ট্ৰিক্ট অফিচত আপোনালোকক যাব লাগিব। আপোনালোকে নিজে যাব লাগিব, ইলেকশ্যন কমিশ্যনৰ অফিচত আপোনালোকে নিজে যাব লাগিব। তাতে গৈ আপোনাক ক'ব লাগিব যে মোৰ পুৰণি ভোটাৰ লিষ্টৰ প্ৰয়োজন, 1971 হওক বা 1970 হওক বা 1969 হওক। তো আপোনাৰ কিমান পুৰণি ভোটাৰ লিষ্ট লাগে সেইটো আপোনাক ক'ব লাগিব। তো যেতিয়া সিহঁতক কোৱাৰ পিছত সিহঁতে আপোনাক ডকুমেণ্টছবোৰ লিষ্টটো আপোনাক দি দিব যে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সেইসমূহ আপোনাক আপোনাক দিব লাগিব। যদি সঠিক হিচাপে যদি আপোনালোকে দি দিয়ে, তো আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকৰ পুৰণি ভোটাৰ লিষ্টখন লাভ কৰিব। এইটো হ'ল আপোনাৰ অফলাইন মাধ্যম। তো আপোনালোকে যদি যিটো পুৰণি ভোটাৰ লিষ্টখন ল'ব বিচাৰে, তো এনেকৈ ল'ব লাগিব। আপোনাক ইলেকশ্যন কমিশ্যনৰ অফিচত আপোনাক যাব লাগিব, আপোনাৰ ডিষ্ট্ৰিক্ট অফিচত যাব লাগিব। তাতে গৈ আপোনালোকক এই পুৰণি ভোটাৰ লিষ্টৰ কথা আপোনাক ক'ব লাগিব যে মোৰ পুৰণি ভোটাৰ লিষ্টৰ প্ৰয়োজন, তো মই কেনেকৈ লাভ কৰিম। তো সিহঁতে অফিচৰ মানুহে সকলো ডিটেইলছ জনাই দিব যে আপোনাক কি কি কৰিব লাগিব। আৰু এটা এপ্লিকেশ্যন ফৰ্ম লাগিব, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে হয়তো তাৰ পৰা দিব পাৰে বা আপোনালোকে অনলাইনো ডাউনলোড কৰি ল'ব পাৰে। তো কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো আপোনালোকে এনেকৈ অফলাইন মাধ্যমেৰে আপোনালোকে পুৰণি ভোটাৰ লিষ্টখন ডাউনলোড কৰি ল'ব। এতিয়া আপোনালোকে অনলাইন কেনেকৈ কৰিব? তো আপোনালোকে অনলাইনো কৰিব পাৰিব। তো অনলাইনটো আপোনাৰ যদি নিজে নোৱাৰে, তো CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰে। আৰু আপোনালোকে নিজে যদি কৰিব বিচাৰে, তো আপোনালোকে নিজেও কৰিব পাৰিব। তো কেনেকৈ কৰিব মই আপোনালোকক সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ভোটাৰ চাৰ্টিফাই কপিৰ বাবে। তো যেতিয়া আপোনালোকে ভোটাৰ চাৰ্টিফাই কপিৰ বাবে আবেদন কৰিব, যেতিয়া আপোনাৰ এইটো ৰেজেক্ট বা আপোনাৰ ছাকচেছ হৈ যাব, যদি আপোনাৰ ৰেজেক্ট নহয়, তো আপোনাৰ ছাকচেছ হৈ যাব, হোৱাৰ পিছত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু সেইখন আপোনালোকে ইলেকশ্যন কমিশ্যন অফিচত গৈ আপোনালোকে ভেৰিফাই কৰিব লাগিব। তেতিয়াহে আপোনালোকে যিকোনো জাগাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তো বৰ্তমান সময়ত কিন্তু যিটো যিটো আপোনাৰ এই পুৰণি যিটো ভোটাৰ লিষ্ট, এইটো কিন্তু বহুত প্ৰয়োজন হৈ আছে। কাৰণ সকলোৱে জানে বৰ্তমান দেশৰ পৰিস্থিতি আপোনালোকে সকলোৱে জানে। কাৰণ মানুহতকৈ বৰ্তমান আপোনালোকৰ নথিপত্ৰত বেছি প্ৰয়োজন হৈ গৈছে। মানুহতকৈ নথিপত্ৰৰ বেছি দাম হৈ গৈছে। যদি আপোনাৰ নথিপত্ৰ ভালকৈ সঠিক আপোনাৰ শুদ্ধ নাই, আপোনাৰ যদি অৰিজিনেল নাই, তো আপোনালোকৰ কোনো ভেলুৱে নাই।
তো বৰ্তমান সময়ত তো সকলোৱে জানে, নিউজ হয়তো সকলোৱে চায়। তো বৰ্তমান সময়ত আমাৰ দেশত কি হৈ আছে সকলোৱে জানে, কাৰণ মানুহতকৈ কিন্তু বৰ্তমান নথি পত্ৰৰ বেছি দাম হৈ গৈছে। তো আপোনালোকৰ যদি পুৰণি ভোটাৰ লিষ্ট নাই, তো এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব বা এনেকৈ আপোনালোকে আবেদন কৰিব, তেতিয়াহে আপোনালোকে লাভ কৰিব। তো অফলাইন মাধ্যমতো আপোনালোকে নিশ্চয় গম পালে। এতিয়া মই আপোনালোকক অনলাইন মাধ্যমেৰে আপোনালোকক জনাই দি আছোঁ। যদি আপোনালোকে নিজে নাজানে, আপোনালোকে একো কৰিব নালাগে। আপোনালোকে CSC চেণ্টাৰত যাব, তাতে আপোনালোকে ক'ব যে ভোটাৰ চাৰ্টিফিকেট কপিৰ বাবে মই আবেদন কৰিম। তো কিমান চনৰ লাগে সিহঁতক কৈ দিব, 1971 লাগে নে 1969 লাগে না 71 লাগে নে আপোনাৰ 70 লাগে, তো সিহঁতক কৈ দিব। সেই হিচাপে আপোনাক ভোটাৰ চাৰ্টিফাইৰ বাবে আপোনালোকে আবেদন কৰি দি দিব। তো এতিয়া মই আপোনালোকে আৰু যদি নিজে কৰিব বিচাৰে, তো আপোনালোকে নিজেও কৰিব পাৰিব। তো কেনেকৈ কৰিব, কোনটো ৱেবছাইটত যাব লাগিব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, এই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো পুৰণি ভোটাৰ লিষ্টৰ বাবে ভোটাৰ চাৰ্টিফাই কপিৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো এই ডিষ্ট্ৰিক্ট অফিচিয়েলি ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত ইয়াতে কিন্তু আপোনালোকক ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে আপোনালোকে লগইন ID পাছৱৰ্ড বনাব লাগিব, তেতিয়াহে আপোনালোকে লগইন হ'ব পাৰিব। ইয়াতে মোৰ অলৰেডি আছে। তো আপোনালোকে যদি আপোনাৰ আছে, তো আপোনালোকে এনেকৈ আপোনালোকে ইয়াতে লগইন হৈ আবেদন কৰিব পাৰিব। আৰু আপোনালোকে সেৱা সেতু পৰ্টেল যিটো আছে, যিটো সেৱা সেতু পৰ্টেল, সেই সেৱা সেতু পৰ্টেলতো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে এইটো পৰ্টেলত কৰিলে আপোনাৰ বহুত সুবিধা হয়, কাৰণ এই যিটো পৰ্টেল, এই পৰ্টেলত একদম ইজি প্ৰচেছত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু সেৱা সেতু পৰ্টেলত অলপ হাৰ্ড হয়, কিন্তু ইয়াতে আপোনাৰ একদম ইজি প্ৰচেছত আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে যদি সেৱা সেতু পৰ্টেলত কৰিব বিচাৰে, সেইটোতো আপোনালোকে কৰিব পাৰিব। আৰু এইটোত কৰিব লগা হ'লে আপোনাক স্ক্ৰীন নেম বা আপোনাৰ ইউজাৰ ID পাছৱৰ্ড আপোনাক প্ৰয়োজন হ'ব। তাতেও কিন্তু প্ৰয়োজন হয়, কিন্তু তাতে ইজিলি আপোনালোকে কিন্তু তাতে ID পাছৱৰ্ড বনাব পাৰে সেৱা সেতু পৰ্টেলত, কিন্তু ইয়াতে কিন্তু ইজিলি কিন্তু আপোনালোকে বনাব নোৱাৰিব। তো মই ইয়াৰ আগত ভোটাৰ যিটো বাৰ্থ চাৰ্টিফিকেটৰ ভিডিঅ' বনাইছিলোঁ, তাতে মই কৈছিলোঁ যে যিসকলক ID লাগে কমেণ্ট কৰি জনাব। মোক বহুতে কমেণ্ট কৰিছে। তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। মই আপোনালোকৰ বাবে এই ইউজাৰ ID পাছৱৰ্ড কেনেকৈ লাভ কৰিব, কেনেকৈ ক্ৰিয়েট কৰিব, মই ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। মই ভিডিঅ' বনাই জনাই দিম কেনেকৈ আপোনালোকে লগইন ID পাছৱৰ্ড বনাব। তো আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব, কাৰণ ভিডিঅ'টো আপলোড কৰাৰ পিছতে আপোনালোকে সৰ্বপ্ৰথম চাব পাৰিব, সৰ্বপ্ৰথম আপোনালোকে ID পাছৱৰ্ড বনাই ল'ব পাৰিব। তো এতিয়া আপোনালোকে ইয়াতে লগইন হ'ব লাগিব। তো মই এইটো লগইন হৈ আপোনালোকক নেক্সট ষ্টেপটো মই আপোনালোকক দেখুৱাই আছোঁ। তো লগইন বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে এটা অপশ্যন দিয়া আছে চেলেক্ট বুলি। তো আপোনালোকে এই চেলেক্টত আপোনাক ক্লিক কৰিব লাগিব। তো চেলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাৰ্টিফাইড বুলি আপোনালোকে ইয়াতে লিখিব লাগিব। চাৰ্টিফাইড ইয়াতে আপোনালোকে, তো চাৰ্টিফাইড যেতিয়া আপোনালোকে লিখিব, ইয়াতে আপোনালোকে 2 নম্বৰ যিটো আছে চাৰ্টিফাইড কপি অফ ইলেক্টৰল, আপুনি চাব পাৰিছে চাৰ্টিফাইড কপি অফ ইলেক্টৰল। তো ইয়াতে 2 নম্বৰ যিটো আছে, এইটো আপোনালোকে চেলেক্ট কৰিব লাগিব। তো এইটো আপোনালোকে চেলেক্ট কৰি লৈ ল'ব। এইটো চেলেক্ট কৰাৰ পিছত ছাইডত আপোনালোকে গো বুলি লিখা আছে। তো আপোনালোকে এই গোত আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনলাইন বুলি দিয়া আছে। তো আপোনালোকে এই অনলাইনত আপোনাক ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিট অনলাইনত ক্লিক কৰিব লাগিব। তো ছাবমিট অনলাইনত ক্লিক কৰি দিব। তো ছাবমিট অনলাইন ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে লিখা আছে ভোটাৰ তালিকাৰ প্ৰতিলিপি, আপুনি চাব পাৰিছে। তেতিয়া চাৰ্টিফাইড কপি অফ ইলেক্টৰল। তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰিব লাগিব। তো আপোনালোকে যেতিয়া আপোনালোকে এই ফৰ্মখন ফিল কৰিব, তো আপোনালোকে শুদ্ধকৈ দিব। আপোনালোকে ইয়াতে কোনো ডুপ্লিকেট নিদিব। যদি আপোনালোকে ডুপ্লিকেট দিয়ে, আপোনালোকে অৰিজিনেল আপোনাৰ ডিটেইলছসমূহ নিদিয়ে, আপোনাৰ নাম যদি কিবা ভুলকৈ দিয়ে, তো আপোনাৰ কিন্তু এইটো ৰেজেক্ট হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকে ভালকৈ এইটো ফিল কৰিব। ভালকৈ চাই আপোনালোকে ফিল কৰিব। প্ৰথমতে লেংগুৱেজটো ইয়াতে আপোনালোকে দি দিব। ইয়াতে আপোনালোকে ইংলিছটো চেলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ আবেদনকাৰী নাম দিব, মোবাইল নম্বৰটো দিব। দিয়াৰ পিছত আপোনালোকে ডেট অফ জন্ম তাৰিখ, এইবোৰ আপোনালোকে ইয়াতে জন্ম তাৰিখ, পিতাৰ নাম, ফোন নম্বৰ, আধাৰ নম্বৰ, পেন কাৰ্ড নম্বৰ, ইমেইল ID, এইসমূহ আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে চাগে ইয়াতে আপোনালোকে এড্ৰেছটো আপোনাক ইয়াতে দিব লাগিব, ডিটেইলছটো আপোনাক দিব লাগিব। ইয়াতে আপোনাৰ ষ্টেটটো দিয়া থাকিব, জিলাটো দিব, আপোনাৰ ডিষ্ট্ৰিক্টখন দিব, চাব ডিভিশ্যনটো দিব, চাৰ্কেল অফিচৰ নামটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে চাগে ইয়াতে চাৰ্কেল অফিচটো দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ ৰাজ্য চক্ৰটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে অফিচ নেম আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে হাউচ নম্বৰ, আপোনাৰ ঘৰ নম্বৰটো ইয়াতে দি দিব। তাৰপিছত মৌজাটো দি দিব, আপোনাৰ গাঁৱৰ নামটো দিব, পুলিচ ষ্টেচনটো দিব, পোষ্ট অফিচটো আপোনাৰ চেলেক্ট কৰিব, আপোনালোকে পোষ্ট অফিচটো দি দিব। তাৰপিছত আপোনালোকে ডাকঘৰ, আপোনালোকে পিনক'ড যিটো আছে, যিটো আপোনাৰ পোষ্ট অফিচৰ যিটো পিনক'ড, সেই পিনক'ডটো আপোনাক ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে চাগে ইয়াতে অন্য ইয়াতে আপোনালোকে আদাৰ্ছ ডিটেইলছটো আপোনাক ইয়াতে দি দিব। আদাৰ্ছ ডিটেইলছ মানে কি, আপোনাৰ ভোটাৰ যিটো আপোনাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ডত আপোনাৰ সকলো ডিটেইলছ পাই যাব। তো ভোটাৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। প্ৰথমতে আপোনালোকে বিধানসভাৰ নামটো দিব লাগিব, LAC নেম। তাৰপিছত আপোনালোকে বিধানসভাৰ নম্বৰটো তাতে আপোনালোকে পাই যাব, সেইটো দি দিব। তাৰপিছত আপোনালোকে ভোটদান কেন্দ্ৰৰ নামটো আপোনাক দিব লাগিব, পুলিং ষ্টেচনটো আপোনাক দিব লাগিব। ইয়াতে পুলিং ষ্টেচন নম্বৰটো আপোনাক ইয়াতে দিব লাগিব। ইয়াতে আপোনালোকে পুলিং ষ্টেচন নম্বৰটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে
পাৰ্ট পাৰ্ট নম্বৰ আৰু ইয়াতে আপোনালোকে যিটো আপোনাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড নম্বৰ সেইটো আপোনালোকে ইয়াতে দি দিব। তো পাৰ্ট নম্বৰ আপোনালোকে আপোনাৰ ভোটাৰ যিটো কাৰ্ড আছে সেই কাৰ্ডত আপোনালোকে পাই যাব। তাৰপিছত আপোনালোকে জি পি ৱাৰ্ড যিটো আপোনালোকে এইটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ভোটাৰ তালিকাৰ বছৰটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে ভোটাৰ লিষ্ট চিৰিয়েল নম্বৰ ভোটাৰ তালিকাৰ ক্ৰমিক নংচাৰ ইয়াতে আপোনালোকে সেইটো আপোনাক দিব লাগিব। লিষ্টত আপোনালোকে পাই যাব। তাৰপিছত আপোনালোকে ভোটাৰ্ছ নেম ভোটাৰ নামটো দিব, ফাদাৰ্ছ নেমটো দিব, জেণ্ডাৰটো আপোনালোকে ছিলেক্ট কৰিব লাগিব, ভোটাৰ বয়সটো দিব লাগিব, একশ্যনটো আপোনালোকে ইয়াতে দিব লাগিব। তো তাৰপিছত আপোনালোকে চাওক ইয়াতে মই আপোনাক দেখুৱাই আছোঁ এইবোৰ আপোনালোকে দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে এড ৰ' তো আপোনালোকে যদি আৰু আপোনালোকে ইয়াতে এড কৰিব বিচাৰে তো এড ৰ'ত ক্লিক কৰি আপোনালোকে ইয়াতে এড কৰিব পাৰে কিমানজন আপোনাৰ ফেমিলি আছে গোটেইকেইটাৰে আপোনাৰ নাম ইয়াতে দিব পাৰে। তো এইখিনি দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে যিটো আপোনাৰ ডকুমেণ্টছ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে প্ৰথমতে চাওক ইয়াতে আপোনালোকে অন্য নথি ভোটাৰ পৰিচয় পত্ৰ ভোটাৰ শ্লিপ পূৰ্বৱৰ্তী ভোটাৰ তালিকা। তো আপোনাৰ ভোটাৰ লিষ্টখন এতিয়া 1 নম্বৰ আপোনাৰ ভোটাৰ লিষ্টখনৰ প্ৰয়োজন হ'ব। ভোটাৰ লিষ্টখন আপলোড দিব লাগিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে ইউজাৰ ফৰ্ম ইয়াতে আপোনাক দিব লাগিব। আপোনাৰ এটা ফৰ্ম পাব, সেই ফৰ্মখন আপোনালোকে অনলাইনে পাব, কিন্তু এই ফৰ্মখন ফিল কৰি আপোনালোকে ইয়াতে আপলোড দিব লাগিব। তো কেনেকৈ ডাউনলোড কৰিব সেইটো মই আপোনালোকক ভিডিঅ'ৰ ওপৰত জনাই দি আছোঁ। তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে চাওক কিমানটা আপোনাৰ প্ৰিণ্ট কৰিছে কিমানটা স্কেন কৰিছে এইটো আপোনালোকে ইয়াতে দিব লাগিব। তো চাওক ইয়াতে আপোনালোকে যিটো আপোনাৰ ডকুমেণ্টছ যিটো আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন অনলি এটা ডকুমেণ্টছে লাগিব। ইয়াতে কিন্তু আপোনাৰ অনলি এটা ডকুমেণ্টছে লাগিব। যেতিয়া আপোনালোকে এইটো ছাকচেছ হৈ যাব আপোনাৰ একচেপ্ট হৈ যাব আপোনাৰ ছাকচেছফুল হৈ যাব তো তেতিয়া আপোনাৰ যিটো ইলেকশ্যন কমিশ্যন অফিচ তাতে আপোনালোকে গৈ কিন্তু আপোনাক কিছুমান ডকুমেণ্টছ দিব লাগিব। তো ইয়াতে আপোনালোকে এনি আদাৰ্ছ ডকুমেণ্টছ তো ইয়াতে আপোনালোকে আৰু যদি আপোনালোকে চাওক ইয়াতে যদি আপোনালোকে অপশ্যনো দিয়া আছে যদি আপোনালোকে ডকুমেণ্টছো নিদিয়ে কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই। যিসকলত ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে সেইসমূহে আপোনাক দিব লাগিব, সেইসমূহে আপোনাক ফিল কৰিব লাগিব। তো ইয়াতে অন্য নথি মানে আপোনাৰ বেলেগ কিবা ডকুমেণ্টছ ভোটাৰ পৰিচয় পত্ৰ বা ভোটাৰ শ্লিপ বা পৰৱৰ্তী ভোটাৰ তালিকা তো আপোনালোকে যিকোনো এটা আপোনাক ইয়াতে দিব পাৰিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ছাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাক ছাবমিটত যেতিয়া ক্লিক কৰিব আপোনাক পে'মেণ্ট কৰিব লাগিব, 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো হোৱাৰ পিছত ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা ৰিচিপ্ট পাব, সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব। তো সেইটো দি আপোনালোকে চেক কৰিব পাৰিব, ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ কিমান দূৰ হ'ল বা আপোনালোকৰ ৰেজেক্ট হ'ল নে একচেপ্ট হ'ল সেইটো আপোনালোকে চাব পাৰিব। ফিডবেকো আহিব, তো ৰিভাইড বেক আহিব। তো কিহৰ কাৰণে ৰিভাইড বেক আহিব সেইটো আপোনালোকে চাই কিনে সেইটো আপোনালোকে ফিল কৰি আপোনালোকে ৰিভাইড বেকটো দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে পুৰণি ভোটাৰ লিষ্টৰ বাবে আবেদন কৰিব লাগিব কাৰণ দুটা মাধ্যমেৰেহে আপোনালোকে পাৰিব আৰু বেলেগ একো আপোনাৰ প্ৰচেছ নাই। যদি আপোনাৰ পুৰণি ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে তো এই দুটা প্ৰচেছত দুটা মাধ্যমেৰেহে আপোনালোকে পুৰণি ভোটাৰ লিষ্টখন লাভ কৰিব। ইয়াৰ বাহিৰে কিন্তু আৰু বেলেগ একো অপশ্যনেই নাই। কাৰণ NRCৰ সময়তহে এই যিটো অনলাইন যিটো ডাউনলোড ডাইৰেক্ট কিন্তু ডাউনলোড কৰিব পাৰিছিল। বৰ্তমান কিন্তু আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। অনলাইনত আপোনালোকে যিমান চাৰ্চ নকৰে আপোনালোকে যিমান নিবিচাৰে কিয় আপোনালোকে কেতিয়াও আৰু আপোনালোকে এই পুৰণি ভোটাৰ লিষ্ট অনলাইন আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তো বৰ্তমান আপোনালোকে দুটা মাধ্যমেৰে আপোনালোকে কৰিব পাৰিব। তো মোৰ ছাজেশ্যন হিচাপে মোৰ হিচাপে আপোনালোকে অফলাইন কৰিলে আপোনাৰ বেছি ভাল হ'ব। আপোনালোকে ডাইৰেক্ট অফিচত যাব, অফিচত গৈ আপোনালোকে সুধিব আপোনাৰ কি প্ৰয়োজন আপোনাৰ কি প্ৰয়োজন আপুনি সেইটো ক'ব। কোৱাৰ পিছত আপোনাৰ কি ডকুমেণ্টছ লাগিব কি কৰিব লাগিব সকলো কিন্তু অফিচৰ মানুহে জনাই দিব। তো আপোনালোকে মোৰ হিচাপে আপোনালোকে অফলাইনে কৰিব আৰু এই যিটো অনলাইন কৰিব সেইটোও কিন্তু এই ইলেকশ্যন কমিশ্যন অফিচতে যাব, তাতে আপোনাৰ ভেৰিফাই হ'ব আৰু চাৰ্কেল অফিচতো যাব, চাৰ্কেল অফিচতো ভেৰিফাই হ'ব। তো আপোনালোকে যদি অনলাইন আপোনাৰ যদি সময় আছে তো আপোনালোকে নিজে গৈ আপোনালোকে অফলাইন কৰিব আৰু যদি আপোনাৰ সময় নাই তো আপোনালোকে অনলাইন কৰিব পাৰে বা আপোনালোকে CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক যিটো ফৰ্ম সেই ফৰ্মখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো ডাউনলোড কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব যিটো আপোনাৰ ফৰ্ম ইউজাৰ ফৰ্ম। সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব লগা হ'লে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটত আপোনালোকে সকলো চাৰ্টিফিকেটৰ আপোনালোকে ইয়াতে ফৰ্ম পাই যাব। ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটৰ ফৰ্ম পাই যাব, এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেটৰ ইয়াতে যিটো অফলাইন যিটো আপোনাৰ ফৰ্ম সেইখন আপোনালোকে পাই যাব, ছিনিয়ৰ চিটিজেনৰ ফৰ্মখন আপোনালোকে পাই যাব, নেক্সট অফ কিন চাৰ্টিফিকেটৰ বাবে ইয়াতে ফৰ্মখন পাই যাব। এতিয়া আপোনালোকে যিটো আপোনাৰ চাৰ্টিফাই কপি ভোটাৰ চাৰ্টিফাই কপিৰ বাবে যিটো ফৰ্ম ইউজাৰ ফৰ্ম সেইখন আপোনালোকে ডাউনলোড কৰিব লগা হ'লে চাওক ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ চাৰ্টিফাই কপি অফ ইলেক্টৰল। তো ইয়াতে আপোনালোকে এটা অপশ্যন দিয়া আছে ব্লু ৰঙত ডাউনলোড বুলি। তো আপোনালোকে চাব পাৰিছে এই ডাউনলোডত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব এইটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে এই ফৰ্মখন ভালকৈ ফিল কৰি আপোনালোকে আপলোড
দিব লাগিব। তো অনলাইন যিটো ফৰ্ম সেই ফৰ্মখন যেনেকৈ আপোনালোকে ফিল কৰিছে, আপোনাৰ ফৰ্মখন যেনেকৈ ফিল কৰিছে ছেম প্ৰচেছতে আপোনালোকে তাতে আপোনাৰ ছেম প্ৰচেছে দিয়া থাকিব ফৰ্মখনত। সেই ফৰ্মখনত আপোনালোকে চাই আপোনালোকে ফিল কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ ডাউনলোড কৰি ল'ব আৰু এনেকৈ আপোনালোকে পুৰণি ভোটাৰ লিষ্টৰ বাবে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পুৰণি ভোটাৰ লিষ্টৰ বাবে আবেদন কৰিব পাৰে। ধন্যবাদ।